ইনকলাব জিন্দাবাদ 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 ইনকলাব জিন্দাবাদ 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 ইনকলাব জিন্দাবাদ 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 অসম ৰাজ্যিক ছাত্ৰ সন্থা জিন্দাবাদ 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 অসম ৰাজ্যিক ছাত্ৰ সন্থা জিন্দাবাদ 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 অসম ৰাজ্যিক ছাত্ৰ সন্থা জিন্দাবাদ 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 ইনকলাব জিন্দাবাদ 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 ইনকলাব জিন্দাবাদ 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 ইনকলাব জিন্দাবাদ 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 নাথ যোগী জিন্দাবাদ 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 নাথ যোগী জাগিছে জাগিছে জাগিব নাথ যোগী জাগিছে জাগিছে জাগিব ইনকলাব জিন্দাবাদ 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 জয় আই অসম জয় হো জয় আই নাথ যোগী জয় নাথযোগী সদৌ অসম নাথযোগী ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱস আজি গুৱাহাটী কলাক্ষেত্ৰ ডক্টৰ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত সদৌ অসম নাথযোগী ছাত্ৰ সন্থাৰ ৯ম সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰে ২০১৭ চনত 10 জুন তাৰিখে গঠন হৈছিল সদৌ অসম নাথযোগী ছাত্ৰ সন্থাৰ আৰু আজিৰ ৯ম সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰে সংগঠনটোৱে আজি এই প্ৰতিষ্ঠা দিৱসত প্ৰতিখন জিলাৰ সভাপতি সম্পাদক প্ৰতিখন আঞ্চলিকৰ সভাপতি সম্পাদক উপস্থিত থাকে লগতে উপস্থিত থাকে আটাছৰ সভাপতি মিলন বুঢ়াগোহাঁই এ নিউজৰ মুখ্য পৰিচালন সম্পাদক দেৱজিৎ তালুকদাৰৰ লগতে প্ৰতিটো দল সংগঠনৰ সভাপতি সম্পাদকসকল পূৰ্বৰে পৰা নাথযোগী ছাত্ৰ সন্থাৰ সৈতে আমি বিভিন্ন ধৰণৰ কাম কাজ কৰি আহিছোঁ আৰু সেই সূত্ৰেই আজিও আপোনালোকৰ এই অনুষ্ঠানত আমি কেউগৰাকী আমাৰ সতীৰ্থৰ সৈতে উপস্থিত থাকিবলৈ পাই নিজকে ধন্য মানিছোঁ আমি ইতিমধ্যে কেইটামান কথা জানিব পাৰিছোঁ যে ইতিমধ্যে আদৰণি ভাষণ আগবঢ়োৱা সন্থাৰ সাধাৰণ সম্পাদক ডাঙৰ যাতে দিয়ে তাৰ এটা পৰিৱেশ আপোনালোকে সৃষ্টি কৰিব লাগে দ্বিতীয় কথা আপোনালোকে নাথযোগী যিসকল আচলতে ভাই বন্ধু আছে যিসকল জনতা আছে জনসাধাৰণ আছে তেখেতসকলৰ কিছুমান বিষয়বস্তু আমি দেখিবলৈ পাওঁ যে তেখেতসকলে আচলতে সুন্দৰভাৱে নিজৰ যিটো ঐতিহ্য পৰম্পৰা কালচাৰে হওক বা আপোনালোকৰ সাজ পোছাক সদায় আপোনালোকে পৰিৱেশন কৰি কিন্তু ৰাইজৰ মাজত স্বীকৃতি দিবৰ কাৰণে বা নিজকে চিনাকি দিবৰ কাৰণে যে আপোনালোকৰ সংস্কৃতি আছে আপোনালোকৰ আচলতে ভাষা আছে বা আপোনালোকৰ যি কথোপকথনে হওক বা যিকোনো জীৱনশৈলী আছে এই শৈলীবিলাক যাতে নাথযোগী ছাত্ৰ সন্থাৰ এই ৯ম সংখ্যক জন্মদিনৰ এই অনুষ্ঠানত উপস্থিত থাকি পাই মই নিজে গৌৰৱ অনুভৱ কৰিছোঁ আৰু এইখনতে ছাত্ৰ সংগঠনটিক মোৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ বিগত ৯টা বছৰ আমি দেখা পাইছোঁ যে নাথযোগী ছাত্ৰ সন্থাই স্বজাতিৰ উত্তৰণৰ কাৰণে সকলো সময়তে সৰব ভূমিকা গ্ৰহণ কৰি আছে আগন্তুক সময়তো অধিক শক্তিশালী ৰূপত নাথযোগী ছাত্ৰ সন্থাই জাতিটোৰ কাৰণে জনগোষ্ঠীটোৰ কাৰণে কাম কৰি যাব বুলি আশা কৰিছোঁ অতি প্ৰশংসনীয় বিষয়টো হৈছে যে বিগত সময়ছোৱাত আমি দেখা পাইছোঁ যে নাথযোগী ছাত্ৰ সন্থাই জনগোষ্ঠীটোৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত আন্দোলন কৰাতে ব্যস্ত থকা নাই তেওঁলোকে দেখিবলৈ পাইছোঁ যে নিজৰ জাতিটোৰ যি সংস্কৃতি আছে সাজপাৰ আছে তাক সুৰক্ষিত কৰি নতুন প্ৰজন্ম পৰৱৰ্তী প্ৰজন্ম যাতে নিজৰ সংস্কৃতি পাহৰি নাযায় বা নিজৰ জাতীয় সাজপাৰ পাহৰি নাযায় তাৰ কাৰণে বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰা আমি পৰিলক্ষিত হৈছে কাৰ্তিকা উৎসৱ প্ৰতি বছৰে পালন কৰি আহিছে যাৰ জৰিয়তে নিজৰ সংস্কৃতি নিজৰ জনগোষ্ঠীটোৰ নতুন প্ৰজন্মৰ লগতে বিভিন্ন জনগোষ্ঠীৰ সন্মুখত তেওঁলোকে দাঙি ধৰিবলৈ সক্ষম হৈছে আমি আশা কৰিছোঁ আগন্তুক সময়তো নাথযোগী ছাত্ৰ সন্থাৰ নেতৃবৰ্গই এই বিষয়টোৰ সন্দৰ্ভত অধিক গুৰুত্ব প্ৰদান কৰি আৰু এক নতুন মাত্ৰাৰে এই বিষয়টো আগুৱাই লৈ যাব আজি সদৌ অসম নাথযোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় ৯ম সংখ্যক প্ৰতিষ্ঠা দিৱস গুৱাহাটী পাঞ্জাৱাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আমি অনুষ্ঠিত কৰিছিলোঁ আৰু এই ছাত্ৰ সন্থাই জন্ম হৈছিলে যে নাথযোগী জনগোষ্ঠী অসমৰ আটাইতকৈ এটা পিছ পৰি থকা জনগোষ্ঠী এই পিছ পৰি থকা জনগোষ্ঠীটোক সাংবিধানিকভাৱে কেনেকৈ আগবঢ়াই লৈ যাব পাৰে তাৰ কাৰণে ছাত্ৰ সন্থা গঠন হৈছিলে আৰু আজি ৯টা বছৰ পূৰ্ণ কৰিলে গতিকে আজি এই যি প্ৰতিষ্ঠা দিৱস এই প্ৰতিষ্ঠা দিৱসত অসমৰ প্ৰতিটো খিলঞ্জীয়া জাতি জনগোষ্ঠী আৰু অসমৰ জনগোষ্ঠীয় আৰু জাতীয় সংগঠনসমূহে আহি অংশগ্ৰহণ কৰিছে তেওঁলোকে আহি স্পষ্টভাৱে কৈছে যে নাথযোগী জনগোষ্ঠীৰ যিখিনি দাবী এই দাবীখিনি যাতে চৰকাৰে অতি সোনকালে পূৰণ কৰে তাৰ কাৰণে আহ্বান জনাইছে গতিকে
আমি সদৌ অসম নাটযোগী ছাত্ৰ সন্থাই প্ৰতিষ্ঠা দিৱসৰ দিনটোতে আমি অসম চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ, যিহেতুকে 2026 চনৰ নিৰ্বাচন আহি আছে। গতিকে 26 চনৰ নিৰ্বাচনৰ পূৰ্বে নাটযোগী জনগোষ্ঠীৰ যিটো দাবী, ইতিমধ্যে আমি এইবাৰ আমাৰ নাটযোগী জনগোষ্ঠীৰ ছাত্ৰ সন্থাৰ কাৰ্যসূচীৰ যি কাৰ্যসূচী, সেই কাৰ্যসূচীখনত আমি উল্লেখ কৰিছিলোঁ বিশেষকৈ মূল দুটা দাবী। এটা হ'ল সমগ্ৰ অসমখনত নাটযোগী জনগোষ্ঠীক আগবঢ়াই লৈ যাবৰ কাৰণে ছেটেলাইট অট'নমাছ কাউন্সিল অৰ্থাৎ উপগ্ৰহীয় স্বায়ত্তশাসিত পৰিষদ আমি দাবী উত্থাপন কৰিছোঁ। তাৰ সমান্তৰালকৈ অসমত থকা নাটযোগী জনগোষ্ঠীৰ যাতে ভূমিৰ পৰা আৰম্ভ কৰি গোটেই বিষয়বোৰ সংৰক্ষিত হৈ থাকে, তাৰ কাৰণে জনজাতিৰ দাবী উত্থাপন কৰিছিলোঁ। গতিকে এই দুয়োটা মূল বিষয়, এই দাবী দুটাক যাতে অসম চৰকাৰে গুৰুত্ব সহকাৰে তেওঁলোকে লৈ যাতে আমাৰ এই দাবীসমূহ পূৰণ কৰে, তাৰ কাৰণে সদৌ অসম নাটযোগী ছাত্ৰ সন্থাৰ লগতে ইয়াত আজি উপস্থিত থকা প্ৰত্যেকটো খিলঞ্জীয়া জাতি জনগোষ্ঠীয়ে সেই দাবী চৰকাৰখনক কৰিছে। গতিকে আহি থকা দিনবোৰত আজি ছাত্ৰ সন্থাৰ সকলো সৈনিকে সেইটোকে তেওঁলোকে লৈছে যে যদিহে চৰকাৰে কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰে, তেতিয়াহ'লে প্ৰতিবাদ আৰম্ভ হ'ব। আৰু এই প্ৰতিবাদ কেৱল গুৱাহাটীত নহয়, কেৱল ধুবুৰী নহয়, কেৱল কোকৰাঝাৰ নহয়, সমগ্ৰ অসমতে প্ৰতিবাদ হ'ব। আৰু যিটো প্ৰতিবাদ বৰ্তমানৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেনেকুৱা প্ৰতিবাদ তেওঁৰ ৰাজনৈতিক জীৱনত দেখা নাই, তেনেকুৱা ধৰণৰ প্ৰতিবাদ হ'ব বুলি আজি আমাৰ ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে আলোচনা কৰিছে।